17 কুইণ্টল ওজনলৈ অনায়াসে পাহাৰলৈ উঠি যোৱা এখন টাটা বাহন। আমাৰ গাড়ীখনত আপোনাৰ লোড কেপাচিটিৰ ক্ষেত্ৰত আপোনাৰ 1700 কেজি লোড কেপাচিটি লৈ আপুনি পাহাৰত এখন গাড়ী যাব পৰা আপোনাৰ এটা অপচন ৰাখিছে। লখিমপুৰলৈ আহি গ'ল এতিয়া টাটাৰ ইন্ট্ৰা V50 গোল্ড নামৰ এই বাহনখন। টাটা মটৰ্ছৰ ফালৰ পৰা এখন বিশেষ গাড়ী আমাৰ ইয়াতে আহিছে আপোনাৰ প্ৰডাক্ট। তো গাড়ীখন হৈছে আপোনাৰ BS6 ফেজ 2 আপোনাৰ ইন্ট্ৰা V50 গোল্ড। অধিক মাইলেজযুক্ত এই বাহনখনে এতিয়া সলাই তুলিব ব্যৱসায়ীসকলৰ জিয়। আৰু 35 লিটাৰ ফিউল টেংক কেপাচিটি থাকিব আৰু মাইলেজৰ ক্ষেত্ৰত আপুনি 20+ থাকিব। 20+ মাইলেজ থাকিব। এখন কমাৰ্চিয়েল গাড়ীত ডিজেলত যদি আপুনি লোডৰ ক্ষেত্ৰতো 20+ মাইলেজ পায় তো কাষ্টমাৰজনে বহুতখিনি আপোনাৰ ৰেহাই পায়। যেহেতু বৰ্তমান ফিউল কষ্টটো কিমান আপোনালোকে গম পাইছে। তো তেনে ক্ষেত্ৰত টাটা মটৰ্ছে যিখন গাড়ী দিছে এজন কাষ্টমাৰে ধুনীয়াকৈ তেখেতৰ মানে লাইফত বহুতখিনি সাকসেস হ'ব পাৰিব গাড়ীখনৰ পৰা। শক্তিশালী ইঞ্জিনযুক্ত টাটাৰ এই ইন্ট্ৰা V50 গোল্ড বাহনখন এতিয়া উপলব্ধ লখিমপুৰ গ্লোৰিয়াছ টাটা মটৰ্ছত। AWR's পাৱাৰ ইঞ্জিনযুক্ত টাটাৰ এই ইন্ট্ৰা V50 গোল্ড বাহনখন। ইঞ্জিনৰ ক্ষেত্ৰত আপোনাৰ 80 HP হৰ্চ পাৱাৰ আপোনাৰ দিয়া আছে। 80 হৰ্চ পাৱাৰ গাড়ীখনত দিয়া আছে। 1500 cc আপোনাৰ গাড়ীখনৰ ইঞ্জিন কভাৰ দিয়া আছে। গ্লোৰিয়াছ টাটা মটৰ্ছে এই বাহনখনত গ্ৰাহকৰ বাবে আগবঢ়াইছে 2 বছৰলৈকে ৱাৰেণ্টি। আৰু আপোনাৰ ৱাৰেণ্টিৰ ক্ষেত্ৰত আমাৰ 2 বছৰ গাড়ীখন থাকিব। ডিলাৰৰ ফালৰ পৰা কোনো ধৰণৰ কাষ্টমাৰে একো প্ৰব্লেম নাপাব। এতিয়া ৱাৰেণ্টিত যিখিনি আমাৰ থাকিব বা এনুৱেল মেইনটেনেন্স কষ্টটো আপুনি তেখেতলোকে কৰি ল'ব পাৰিব। কাষ্টমাৰে মেইনটেনেন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপাব। আমি তেখেতলোকক যিমানখিনি পাৰোঁ হেল্প কৰিম। আৰামদায়ক আৰু বহু সুবিধাযুক্ত টাটাৰ এই শক্তিশালী বাহনখন। এই গাড়ীখনৰ আপোনাৰ ফেচাৰ্ছৰ ক্ষেত্ৰত আপোনাৰ গাড়ীখনৰ আপোনাৰ স্কোৱাৰ হেডলেমৰ পৰা ধৰি আপোনাৰ টাটাৰ লোগো আৰু ফগলেমৰ যি ব্যৱস্থা আছে তাৰ উপৰিও আপোনাৰ গাড়ীখনৰ এটা অত্যাধিক আপোনাৰ যিটো সুবিধা হয় আপোনাৰ কাষ্টমাৰবিলাকে সুধি থাকে যে 4 চিলিণ্ডাৰ গাড়ীবিলাকত DF4 কিবা সুবিধা আছে বা নাই, কিন্তু এই ইন্ট্ৰা V50 গোল্ড গাড়ীখনত আপোনাৰ DF4 সুবিধা নাই। তো গতিকে গাড়ীখন ডাইৰেক্টলি আপোনাৰ 35 লিটাৰ ফিউল টেংক কেপাচিটিৰ সৈতে উপলব্ধ থাকিব। আৰু বডিৰ ক্ষেত্ৰত আপুনি যদি চায় তো পিকআপৰ মানে গাড়ীৰ ক্ষেত্ৰত আপোনাৰ 17 কুইণ্টেল ইয়াতে আপোনাৰ লোড কেপাচিটি দিয়া আছে। তো গাড়ী আপোনাৰ 9.8 আপোনাৰ আপুনি দীঘল পাব আৰু বহলটো আপোনাৰ বডি সাইজ আপুনি 5.8 পাব মানে আপোনাৰ। হয়, ইন্ট্ৰা V50 আপোনাৰ গোল্ডখনৰ যদি আমি কেবিন ফেচিলিটিৰ বিষয়ে যাওঁ, আহক অকণমান কেবিনৰ বিষয়ে আমি আপোনালোকক জনাই দিছোঁ। ইয়াতে আপোনাৰ এজন ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰৰ কাৰণে সুবিধা দিয়া আছে। উইথ আপোনাৰ ডিজিটেল মিটাৰ দিয়া হৈছে। আপোনাৰ ইয়াতে ইকো চিষ্টেম আছে আৰু মোবাইল চাৰ্জিঙৰ কাৰণে সুবিধা দিয়া হৈছে আপোনাৰ। আৰু আপুনি এইটো হাইড্ৰলিক আপুনি ইলেক্ট্ৰনিক আমাৰ যিটো আপোনাৰ ষ্টেৰিং হয় এইখিনি পাই যাব। আৰু স্পীড গিয়াৰ আপুনি 5 পাব উইথ ৰিভাৰ্ছৰ সৈতে। তো বাকী আপোনাৰ এটা আৰামদায়ক যাত্ৰা হ'ব। যেহেতু লং জাৰ্ণিৰ ক্ষেত্ৰত আপুনি যেতিয়া যাব তো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। আপুনি এটা লং ডিষ্টেঞ্চতো আপুনি আৰামদায়কভাৱে আপুনি যাত্ৰা কৰিব পাৰিব। চেজে জোখোৱা থাকিব আপোনাৰ, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ থাকিব আপোনাৰ গাড়ীখনৰ। টায়াৰ চাইজ আপুনি 15 পাব। কেইবাটাও ফাইনেন্সৰ সুবিধা উপলব্ধ এই গ্লোৰিয়াছ টাটা মটৰ্ছত। ফাইনেন্সৰ আছে, আপোনালোকে যদি বেংক ফাইনেন্স কৰে বেংকৰ থাকিব। আমাৰ নিজা টাটা ফাইনেন্স আছে। আপোনাৰ লখিমপুৰৰ যিখিনি ব্ৰাঞ্চ আছে আমাৰ ফাইনেন্সৰ সকলোখিনি ফাইনেন্স আমাৰ লগত আপোনাৰ কভাৰ কৰা আছে আপোনাৰ। আৰু আমাৰ স্কিমো চলি আছে এতিয়া আপোনাৰ সৰু গাড়ীৰ ক্ষেত্ৰত। আমাৰ এছ গোল্ডৰ ক্ষেত্ৰত 2.99 আৰু 3.99 স্কিম বৰ্তমান চলি আছে। 2.99 4 বছৰৰ কাৰণে আৰু আপোনাৰ 3.99 5 বছৰৰ কাৰণে কাষ্টমাৰ একদম 50% ডিছকাউণ্টত মানে নৰ্মেল ফাইনেন্সাৰবিলাকৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট থাকে তাতকৈ বহুত কমত মানে আমি আপোনাক বৰ্তমান এতিয়া কাষ্টমাৰ গাড়ীখিনি দি থকা হৈছে। আপুনিও যদি লখিমপুৰৰ হাতীডুঙত থকা এই গ্লোৰিয়াছ টাটা মটৰ্ছৰ পৰা এই ইন্ট্ৰা V50 গোল্ড বাহনখন ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত। আমি যিসকল গ্ৰাহকে বৰ্তমান আপোনাৰ গাড়ী ল'বৰ কাৰণে ইচ্ছুক তেখেতলোকক আমি জনাব বিচাৰিছোঁ আমাৰ হাতীলুংস্থিত যি গ্লোৰিয়াছ টাটা মটৰ্ছ আপোনাৰ ডিলাৰশ্বিপ আছে। তো ডিলাৰশ্বিপত আহি আপুনি ইন্ট্ৰা V50 গাড়ীখন আপুনি টেষ্ট ড্ৰাইভ আৰু আপুনি গোটেইখিনি ফেচিলিটি আপুনি চাই যাব পাৰিব কি থাকিব। গতিকে ফাইনেন্স এভেইলেবল আছে। আপুনি আহক, আমাৰ গণেশ মন্দিৰৰ কাষতে আমাৰ ডিলাৰশ্বিপ আছে উইথ ছাৰ্ভিচিং গোটেইখিনি আপোনাৰ ইয়াতে আপুনি ল'ব পাৰিব। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।